নমস্কাৰ বন্ধু বান্ধৱীসকল আপোনালোক সকলোকে মই সুৰজ ছেত্ৰীয়ে পুনৰবাৰ টিপছ অসম ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছো বন্ধু বান্ধৱীসকল যদি আপোনালোকে কুকুৰা পালন কৰিম বুলি ভাবি আছে বা যদি আপোনালোকে কুকুৰা পালন কৰি আছে তেন্তে এই ভিডিওটো আপোনালোকৰ বাবে অতি গুৰুত্বপূৰ্ণ হ'বলৈ গৈ আছে কিয়নো এই ভিডিওটোত মই আপোনালোকক জনাম যে কুকুৰা পালন কৰোতে যদি আপোনালোকে এদিনত এটা ভুলো কৰে তেনেহলে গোটেই কুকুৰা খেদি মৰি শেষ হৈ যাব পাৰে সেই কাৰণে কুকুৰা পালন কৰোতে আপোনালোকে কি তিনিটা ভুল কৰিব নালাগে সেই বিষয়ে এই ভিডিওত সবিশেষ জনাম ভিডিওটো আপোনালোকে প্ৰথমৰ পৰা শেষলৈ ভালকৈ চাব আৰু যদি আপোনালোকে এই চেনেলটোত প্ৰথমবাৰ আহিছে তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি ওচৰতে থকা বেল ঘণ্টিটো প্ৰেছ কৰি দিব এইখিনিতে মই আপোনালোকক আৰু এটা গুৰুত্বপূৰ্ণ কথা জনাই দিব বিচাৰিছো যদি আপোনালোকে কুকুৰা পালন কৰিম বুলি ভাবি আছে আৰু যদি আপোনালোকে এইটো কথা চিন্তা কৰি আছে যে প্ৰথম অৱস্থাত কেনেকৈ কুকুৰা পালন কৰিব লাগে গৰালটো কেনেকৈ নিৰ্মাণ কৰিব লাগে কিমান কুকুৰা ফাৰ্মত ভৰাব লাগে বা কুকুৰা পালনৰ লগত জড়িত কিছুমান কথা যদি আপোনালোকে মোৰ লগত কথা পাতি জানিব বিচাৰে তেনেহলে আপোনালোকে মোৰ লগত ফোনত কথা পাতিব পাৰে তাৰ বাবে আপোনালোকে পেইড কনসালটেচন ল'ব লাগিব আৰু যদি আপোনালোকে মোৰ লগত ফোনৰ কথা পাতি এই বিষয় জানিব বিচাৰে তেনেহলে ইনষ্টাগ্ৰামত আপোনালোকে মোক ফলো কৰি দিব মই ইনষ্টাগ্ৰামৰ লিংক ডেসক্ৰিপচন বক্সত দি থৈছো সেই লিংকটো ক্লিক কৰি আপোনালোকে মোক ইনষ্টাগ্ৰামত মেছেজ দিব তাৰ পাছত আপোনালোকৰ যি সমস্যা থাকিব সেই বিষয়ে ফোনত ধুনিয়াকৈ বুজাই দিয়া হ'ব বন্ধু বান্ধৱীসকল সম্পূৰ্ণ নিজৰ অভিজ্ঞতাৰ ভিত্তিত মই আপোনালোকক কথাখিনি কম সেই কাৰণে যদি আপোনালোকে পেইড কনসালটেচন ল'ব বিচাৰে তেনেহলে ইনষ্টাগ্ৰামত গৈ মেছেজ দিব আৰু তাত আপোনালোকে লিখি দিব যে মই পেইড কনসালটেচন ল'ব বিচাৰো কুকুৰা পালন কৰোতে কৰা প্ৰথম ভুলটো হৈছে জেকি থকা মজিয়াৰ ওপৰত কুকুৰাবোৰক ৰখাটো চাওক বন্ধু বান্ধৱীসকল কুকুৰাবোৰক আপোনালোকে যিবোৰ বাচনত পানী খাবলৈ দিয়ে সেই বাচনৰ পৰা যেতিয়া পানী তলত পৰি যায় তেতিয়া মজিয়া জেকি থাকে আৰু যদি আপোনালোকে সেই জেকি থকা মজিয়াৰ ওপৰতে কুকুৰাবোৰক ৰাখে তেতিয়া কুকুৰাবোৰক বিভিন্ন বেমাৰে আক্ৰমণ কৰে যেনে কুকুৰাবোৰৰ চকুৰ বেমাৰ হ'ব পাৰে লগতে কুকুৰাবোৰক চিআৰডি হ'ব পাৰে কুকুৰাবোৰক চৰ্দি লাগিব পাৰে আৰু এনেকৈ কুকুৰাবোৰ মৰি শেষ হৈ যাব পাৰে নাইবা বহুতেই কি কৰে মজিয়াত ধানৰ ভুচি বা কাঠৰ গুৰি পাৰি দিয়ে আৰু এই ধানৰ ভুচি বা কাঠৰ গুৰিখিনি হেমেকি যোৱাৰ পাছতো তাৰ পৰা গোন্ধ ওলোৱাৰ পাছতো সেইখিনি খলনি নকৰে আৰু তেনেকৈ থকাৰ ফলত এমোনিয়া গেছৰ সৃষ্টি হয় আৰু তেনেকৈ কুকুৰাবোৰক বিভিন্ন বেমাৰে আক্ৰমণ কৰে সেই কাৰণে আপোনালোকে এই ভুলটো কেতিয়াও নকৰিব যদি আপোনালোকে মজিয়াত ধানৰ ভুচি বা কাঠৰ গুৰি পাৰি দিয়ে তেনেহলে হেয়া প্ৰত্যেক দিনে ৰেকিং কৰিব মানে উলটপালট কৰিব লগতে হেমেকি যোৱা ধানৰ ভুচি বা কাঠৰ গুৰিৰ ওপৰত কুকুৰাবোৰক নাৰাখিব আপোনালোকে সদায় শুকান ঠাইত কুকুৰাবোৰক ৰাখিব যদি আপোনালোকে ধানৰ ভুচি বা কাঠৰ গুৰিখিনি পাৰি নিদিয়েও তথাপিতো আপোনালোকে কুকুৰাবোৰক শুকান ঠাইত ৰাখিবলৈ চেষ্টা কৰিব যদি মজিয়া জেকি থাকে তেতিয়া কিন্তু কুকুৰাবোৰক বিভিন্ন বেমাৰে আক্ৰমণ কৰে আৰু মজিয়া জেকি থাকিলে কুকুৰাৰ গৰালটো লেতেৰাও সোনকালে হয় কুকুৰা পালন কৰোতে কৰা দ্বিতীয় ভুলটো হৈছে ভেন্টিলেশ্যনৰ গুৰুত্ব নিদিয়াটো বা কুকুৰাৰ গৰালত বতাহ ভালকৈ চলাচল কৰিব নোৱাৰাটো চাওক বন্ধু বান্ধৱীসকল ঠাণ্ডা দিনত কুকুৰা পালন কৰিলে কুকুৰাৰ গৰালৰ বেৰত সাধাৰণতে তিৰপাল বা প্লাষ্টিক ব্যৱহাৰ কৰা হয় তিৰপাল বা প্লাষ্টিকেৰে কুকুৰাৰ গৰালৰ বেৰবোৰ ঢাকি দিয়া হয় যাতে বতাহ বেছিকৈ কুকুৰাৰ গৰালৰ ভিতৰত সোমাব নোৱাৰে আৰু কুকুৰাবোৰক ঠাণ্ডা নালাগে কিন্তু বহুতেই কি কৰে কুকুৰাৰ গৰালত তিৰপাল বা প্লাষ্টিক ব্যৱহাৰ কৰে ঠিকই কিন্তু সেই তিৰপাল বা প্লাষ্টিকৰ ব্যৱহাৰ ভালকৈ কৰিব নাজানে তেওঁলোকে তিৰপাল বা প্লাষ্টিক বহুত জোৰেৰে বান্ধি দিয়ে যাৰ বাবে অলপো বতাহ কুকুৰাৰ গৰালৰ ভিতৰত সোমাব নোৱাৰে বা বহুতেই কি কৰে কুকুৰাৰ গৰালৰ বেৰত তিৰপালেৰে গোটেই দিনটো ঢাকি ৰাখে যাৰ ফলত কুকুৰাৰ গৰালৰ ভিতৰত এমোনিয়া গেছৰ সৃষ্টি হয় আৰু কুকুৰাবোৰক বেমাৰে আক্ৰমণ কৰে এই ভুলটো আপোনালোকে একেবাৰে নকৰিব কুকুৰাৰ গৰালত যেতিয়া আপোনালোকে তিৰপাল বা প্লাষ্টিক লগাব তেতিয়া সেইটো বহুত জোৰেৰে বান্ধি নিদিব আপোনালোকে এনেকৈ বান্ধিব যাতে অলপ বতাহ কুকুৰাৰ গৰালৰ ভিতৰত সোমাবও পাৰে বতাহ চলাচলো কৰিব পাৰে আৰু দিনৰ দিনটো আপোনালোকে তিৰপাল বা প্লাষ্টিকেৰে কুকুৰাৰ গৰালৰ বেৰ ঢাকি নাৰাখিব ৰাতিপুৱা যেতিয়া ভালকৈ ৰ'দ ওলাবলৈ আৰম্ভ হয় তেতিয়া আপোনালোকে তিৰপাল ওপৰলৈ উঠাই দিব তেতিয়া ভিতৰৰ গেছখিনি বাহিৰলৈ ওলাই যাব তৃতীয় ভুলটো হৈছে জৈৱ সুৰক্ষাৰ নিয়ম নীতিবোৰ ভালকৈ মানি নচলা আৰু কুকুৰাবোৰক সময়মতে ভেকচিন নকৰাটো চাওক বন্ধু বান্ধৱীসকল যদি আপোনালোকে জৈৱ সুৰক্ষাৰ নিয়ম নীতিবোৰ ভালকৈ মানি নচলি যিকোনো লোকক কুকুৰাৰ ফাৰ্মৰ ভিতৰত সোমাবলৈ দিয়ে তেতিয়া তেওঁলোকে পিন্ধি থকা চেণ্ডেল বা জোতাৰ মাধ্যমেৰে ৰাণীখেত আৰু বাৰ্ড ফ্লুৰ দৰে ভাইৰাছ কুকুৰাৰ ফাৰ্মত আহে আৰু তেনেকৈ কুকুৰাবোৰক বেমাৰে আক্ৰমণ কৰে আৰু কুকুৰাবোৰ মৰি শেষ হৈ যায় সেইকাৰণে আপোনালোকে এই ভুলটো একেবাৰে নকৰিব যিকোনো লোকক আপোনালোকে কুকুৰাৰ ফাৰ্মৰ ভিতৰত সোমাবলৈ নিদিব বাহিৰত আপোনালোকে এটা চৰিয়াত পটাছ পানী বা ডিসইনফেকচন ৰাখিব খৰচলিন বা B904 আৰু যেতিয়া আপোনালোকে কুকুৰাৰ ফাৰ্মৰ ভিতৰত প্ৰৱেশ কৰিব তাৰ আগমুহূৰ্তত নিজৰ ভৰি দুখন সেই পটাছ পানীত বা খৰচলিনত বা B904ত ভালকৈ জুবুৰিয়াই ল'ব আৰু তাৰ পাছতে কুকুৰাৰ ফাৰ্মৰ ভিতৰত সোমাব আৰু ইয়াৰ লগতে কুকুৰাবোৰক যি ভেকচিন দিয়া হয় সেই গোটেইকেইটা ভেকচিন আপোনালোকে পশু চিকিৎসকৰ পৰামৰ্শ অনুসৰি
কুকুৰাবোৰক দি দিব ভেকচিন দিবলৈ কিন্তু আপোনালোকে একেবাৰে নাপাহৰিব কুকুৰাবোৰক যদি আপোনালোকে সময়মতে ভেকচিন নিদিয়ে তেতিয়া কিন্তু কুকুৰাবোৰক বেমাৰে আক্ৰমণ কৰিব আৰু কুকুৰাবোৰক আপোনালোকে বচাব নোৱাৰিব বন্ধু বান্ধৱীসকল এইখিনি আছিল কিছু তথ্য আপোনালোকক জনালো আৰু যদি আপোনালোকে ভিডিঅটো চাই ভাল পালে আৰু ভিডিঅটোৰ জৰিয়তে কিবা এটা শিকিব পাৰিছো বুলি ভাবে তেনেহলে অনুগ্ৰহ কৰি ভিডিঅটো লাইক কৰি দিব আৰু যিমান পাৰে ভিডিঅটো নিজৰ বন্ধুবৰ্গৰ মাজত আৰু পৰিয়ালবৰ্গৰ মাজত শ্বেয়াৰ কৰি দিব এই ভিডিঅটো এইখিনিতে সামৰণি মাৰিছো ধন্যবাদ